যে তুমিয়ে তোমাৰ পৰাই সেই বেদ সৃষ্টি, তোমাৰ পৰাই জগত সৃষ্টি, আকৌ তুমিয়ে জগতৰ গুৰু হৈও আজি তুমি কি কৰিলা? নিজেই শিষ্য হৈ সেই শান্তিপুনি মুনিৰ ওচৰত গুৰু লৈ তুমি কি কৈছা? নিজে বেদ পঢ়িবলৈ গৈছা। কিয় দেখুৱালে এইটো? যে মনুষ্যৰ জন্ম লাভ কৰিলে গুৰুত শৰণ ভজন লয় ঈশ্বৰৰ কৰ্ম বা জীৱনৰ কৰ্ম কৰিব লাগিব। এই পথটো কৃষ্ণ প্ৰভু ভগৱন্তই দেখাই থৈ গ'ল। মূল উদ্দেশ্য হৈছে সেইটো, যে সেই গুৰু সমস্ত আই মাতৃ সমস্ত। আজি সুখ গুৰুদেৱে গংগা তীৰত পৰীক্ষিত মহাৰাজক কৈছিল, হে ৰাজন পৰীক্ষিত, কৃষ্ণ কথাৰ তুমি একমন কৰি শ্ৰৱণ কৰা। কৈছে এনেভাৱে সেইজন দীৰ্জৰ ব্ৰাহ্মণে সেই হৰি জগতৰ ঈশ্বৰ কৃষ্ণক কি কৈছিল? যে দিবলৈ যে সেই ব্ৰাহ্মণনীয়ে দিয়া চাউল চিয়া চাইমুঠি নিছিল, তেওঁ কিন্তু লাজতে লুকুৱাই থৈছিল। এতিয়া কৃষ্ণই অন্তৰ্যামী ভগৱন্ত হয় সমস্তৰ কথাৰ জানি কেৱল এটা কথাই উল্লেখিত কৰিছে, কৈছে যে সেই কৃষ্ণই বিপ্ৰদামোদক কৈছিল যে সখী তুমি মোৰ গৃহলৈ যে আহিলা, মোৰ কাৰণে একো নানিলা নেকি? যে তোমাৰ সেই ব্ৰাহ্মণনী মানে বৌৱে মোলৈ কি একো নিদিল নেকি? কিবা এটাতো দিব পাৰিলেহেঁতেন খাবলৈ। চাওক, সেইকাৰণে আলহী অতিথি এজন গ'লে সকলোৱে কিবা এটা নিয়ে, তাৰমানে কি কিবা এটা ভাল লাগে, সি দামীয়ে হওক কম দামী হওক, হয়নে বাৰু? আগত ভাল আছিল প্ৰভু, আগত কিয় ভাল আছিল জানে? আগতে জলপান খুন্দিব, পিঠা বনাব, ক'ৰবালৈ যাবলৈ আগতীয়াকৈ দিন তাৰিখ আগতে হেল্ল' নাছিলে আৰু আগতীয়াকৈ খবৰ দিব, হেই অহা অমুক মাহত ইমান তাৰিখে যাম, একে এখন ডায়েৰী মানে মগজুত লিখা হৈ আছে তেওঁলোকৰ। উপযুক্ত তাই কেইদিনমান আগৰ পৰাই, এসপ্তাহ আগৰ পৰাই ক'ব, হেই শুনিছা হেৰি নহয়, এয়া হৰিভকতৰ ঘৰলৈ যাম নহয়, আমাৰ এইখিনি জলপান চলপান এইখিনি আকৌ দৈ অলপ কিবা যোগাৰ কৰি ল'ব আৰু লৈ গুচি যাবগৈ ধুনীয়াকৈ। আজিকালি কি হ'ল জানে? ৰেডিমেড দোকানত পইচা দিলে পায় আৰু কোনে বা বনাইছে তাৰো ঠিকনা নাই। জয় কৃষ্ণনে। আচলতে কি হয়, যিয়ে নহওক কিবা এটা শুদ্ধমান ঘৰতে নিজে তৈয়াৰ কৰি নিয়াৰ দ্ৰব্যহে আলহী অতিথি গৃহলৈ নিব লাগে। আজি সেইকাৰণে বিপ্ৰদামোদৰ সেই ব্ৰাহ্মণনীৰ হাতৰ বা সেইজন একান্ত ভক্তজনৰ হাতনে দ্ৰব্য গ্ৰহণ কৰিবলৈ প্ৰভু ভগৱন্ত ৰৈ আছে, হয়নে? একান্তৰ ভক্তজনে দিয়াহে দ্ৰব্য ভগৱন্ত গ্ৰহণ কৰে, অভক্তই দিয়া দ্ৰব্য কেতিয়াও গ্ৰহণ নকৰে। সেয়ে কৈছে সমস্তৰ প্ৰাণী মন জানিয়া যিটো নাৰায়ণৰ ব্ৰাহ্মণ প্ৰিয় দেৱ হৰি, বুজি সবে অভিপায় হৰিকে বিপ্ৰক চাই, বিনাই বে লাগিলা হাস্য কৰি। সমস্ত কথা জানি এতিয়া বিপ্ৰদামোদলৈ চাই কৃষ্ণ প্ৰভু ভগৱন্তই ক'ব কিবা এটা, যে তুমি কিবা আনিছা নানিছা কিবা ক'ব পিছৰ পদত দুলৰী চন্দত। আহক আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।
ভকতৰ যদি বিধিবতে মোক পুজিবাৰ দৈৱ নাই বৃক্ষৰ পল্লৱ তুলসীৰ পত্ৰ প্ৰেমে আনে ভাল চাই অৰাম নুহি পুষ্প ভাল নুহি বন ফল যদি বা নদীৰ জলে পূজে ভক্তি কৰি নমো কৃষ্ণ বুলি মুহুৰ পদ কমলে জয় কৃষ্ণ। আজি সেইজন প্ৰভু ভগৱন্তৰ কৃষ্ণই বিপ্ৰ দামোদক কোৱাৰ চলেৰে যে ইমান সুন্দৰভাৱে আমাৰ ভক্তসকলক নৰ মনুষ্যসকলক বুজাই দিছে যে হে সখী যে তোমাৰ সেই ঘৰৰ পৰা মোৰ বাবে অকণমানো জানো তুমি সান্দহগুৰি অনা নাই দিয়া আনিছা যদি অকণমান দিলেও হ'ব দিয়া মোক তাকে অকণমান মই গ্ৰহণ কৰোঁ আৰু তোমাক সেই আগৰ চৰিত্ৰটো নগ'ল নেকি বাৰু সেই গুৰুগৃহত থাকোঁতেও তুমি খান্দি পনি মাটিয়ে দিয়া টোপোলাটো তুমি কৰি অকলে খালা আজিও তুমি মোক সেই তোমাৰ মানে ব্ৰাহ্মণনীয়ে দি পঠোৱা টোপোলাটোকো খাব বিচাৰিছা তুমি দিয়া 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 কি আনিছা দিয়া দুইজনৰ মাজত এতিয়া সেই বিপ্ৰৰ মানে থোৱাৰ আচুলৰ টোপোলাটো টনা অজছ চলি আছে যে সেইকাৰণে কৃষ্ণৰ প্ৰভু ভগৱন্তই কৈছে যে সেইকাৰণে তুমি হে সখী তুমি মোৰ স্বভাৱৰ কথা জানা যে মোৰ একান্ত ভক্তজনে যদি অকণমানো মৰমতে দিয়ে মই তাকে পাই বৰ সন্তুষ্ট পাওঁ দিয়া যদি কিবা আনিছা অকণমান মৰমতে অকণমান দিলেও হ'ব দিয়া চাওক ভক্তৰ দ্ৰব্য ল'বলৈ ভগৱন্তে উত্তাৱল হৈ থাকে কিন্তু আমি ভক্তসকলে দিব নেজানো সেয়ে কৈছে যদি মোক ভক্তই অকণমান স্নেহভাৱে কিবা অকণমান দিলেও মই সন্তুষ্ট হওঁ যদি অভক্তই এখোবা দ্ৰব্য হিমালয়ৰ পৰ্বতলৈও দ্ৰব্য দিয়ে তাক মই গ্ৰহণ নকৰোঁ সেই কম সেনেকুৱা দ্ৰব্য পালে কেৱল ক্ষুদ্ৰ দেৱতাসমূহে কিন্তু সন্তুষ্ট হয় মই কিন্তু সন্তুষ্ট নহওঁ এই বুলি কৈছে আৰু কৈছে কি কৈছে যদি ভকতৰ যদি বিধিবতে মোক পূজা দ্ৰব্য নাই ভকতে বিধি নিয়ম অনুসাৰে যদি পুজিবলৈ সেইকণ দ্ৰব্য নাই যদিও নাই তাতো ভগৱন্ত সন্তুষ্ট আজি প্ৰসংগটো ওলাই গ'ল এই আহোঁতে মই মৰিগাঁও টাউনতে পছতীয়াতে এঘৰৰ গৃহত সোমালোঁ এই আমাৰ পছতীয়া এগৰাকী গৃহত তাৰপিছতে মই ক'লোঁ আজি দেখোন গোঁসাইঘৰ সোমোৱাৰ দেৰি হ'ল গোঁসাইঘৰ মচি আছে তাৰপৰা ক'লে হেৰি মিঠাতেলো নাই এতিয়া বডি জ্বলাব ধূপ আছে নে নাই আছে তাকে জ্বলাম কৈছে এনেকৈ দিম নেকি বুলি কৈছোঁ হেই নহয় বোলো কথাখিনি কৈহে আছোঁ মই যে বেদত লিখিছে ভগৱন্তই কৈছে তোমাৰ যদি মোক দিবলৈ ধূপডালো নাই বন্তি গছো নাই একো কথা নাই শুদ্ধ চিতে তুমি অকণমান জল আৰু তুলসী পত্ৰতে দিয়া মোক তুমি সেৱা কৰা আজি কৃষ্ণ প্ৰভু ভগৱন্তে বিপ্ৰদামোদক কৈছে কি বুলি কৈছে ভকতৰ যদি বিধিবতে মোক পুজিব দ্ৰব্য নাই বৃক্ষ পল্লৱ তুলসী পত্ৰ প্ৰেমে আনে ভাল চাই হয়নে বাৰু যে এপাহ ফুল এটি তুলসী পত্ৰ আনন্দ মনে আনি তাকে ধুই পখালি ভগৱন্তৰ চৰণত নিবেদন কৰক তাকো শুদ্ধ সত্ৰে সেইখন কিন্তু গ্ৰহণ কৰিব সেয়ে কৈছে নুহি পুষ্পৰ ভাল নুহি বন ফল যদি বা নদীয় জলে কৈছে পূজে ভক্তি কৰি নমো কৃষ্ণ বুলি মুহুৰ পদৰ কমলে একো দিব নোৱাৰিলেও কেৱল যদি নমো কৃষ্ণ বা আমি জয় কৃষ্ণ বুলি এবাৰ তেওঁক নমন কৰা যায় ভগৱন্তই কৈছে তথাস্তু
আই মাতৃ সমস্ত আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আজি বিপ্ৰ দামোদৰ আখ্যান অৰ্থাৎ সেই বাহমননিয়ে দিয়া চাউল চিয়াৰ মুঠিৰ লগত দুইজনৰ মাজত টনা আজোৱা চলি আছে আহক সেই বিপ্ৰ দামোদৰে চাউল চিয়াৰ মুঠি দিয়ে নে কৃষ্ণই কাহি খায় নে কি হয় নে ঘৰলৈ ঘূৰাই আনে পিছৰ পদত সুন্দৰভাৱে দিয়া আছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ দুইজনে আহিব ন দুইজনে অকমান নাহি আদ্ৰলুন মৰিশৰ গোন্ধ নাহি তেল জিৰা জনি সুদা আৰু চাউল আধা খুন্দা ভাজি সন্দেহ দিলা বামনি আৰাম কেন মতে আকৌ দিবু ঈশ্বৰক হাসিবে কলোকে দেখি এহি বুলি বিপ্ৰে আচন্ত কৃষ্ণৰ চৰণ দুই নিৰিখি জয় কৃষ্ণ আজি সেই অন্তৰ্যামী ভগৱন্তই কৃষ্ণই সমস্ত জানি বিপ্ৰ দামোদৰে অনা সেই চাউল চিয়াৰ মুঠি টোপোলাটো বিচাৰিছে যে কৈছে হে সখী তাকে ভুঞ্জন কৈ মই পৰম তৃপ্তি পাওঁ যিসকলে মোক শুদ্ধ সত্ৰে অৰ্পণ কৰে অকণমান হ'লেও আজি বিপ্ৰ দামোদৰে লাজ পাইছে কিয় জানে দেখিছে তেওঁ এজন কৌৰপতি মই এজন সাধাৰণ ভিখাৰী খুজি খোৱা তেওঁ ইমান ঐশ্বৰ্য বিভূতি আছে এই টোপোলাটো মই দিম নে লাজতে লুকুৱাই থৈ দিছে হয়নে বাৰু লুকুৱাই থৈ দিছে তেওঁ আটাইতকৈ ডাঙৰ কথাটো বুজি পাইছে তেওঁ এওঁ হ'ল লক্ষ্মীপতি ভগৱন্ত পিছৰ পদত কৈছে এয়ে জানিবলৈ বিপ্ৰ দামোদৰে দিয়া নাই বাহমননি কথা মতে ল'লে টোপোলাটো বান্ধি ল'লে তেতিয়া যায় তাত যেতিয়া পৰিস্থিতি দেখিলে নাই মই এইটো উলিয়াব নোৱাৰিম তেওঁ কালতি চপতে মানে আচলৰ তলতে লুকুৱাই ৰাখি আছে এতিয়া কৈছে এতেকে যি কিছু সন্দেহ আনিছা মোক লাগি যত্ন কৰি যে তুমি যি কষ্ট কৰি
তোমাৰ সেই ব্ৰাহ্মণনীয়ে খুন্দি দিয়া চাউল চিয়া মুঠি যি কষ্ট কৰি তুমি টোপোলা কৰি আনিলা দিয়া মই তাকে খাই সেই পানসখী দিয়া মই গ্ৰহণ কৰোঁ তুমি লাজ নকৰিবা দিবলৈ দিয়া সেইকণ খালেই মোৰ পেট ভৰিব মই ইমান দিন হ'ল মোৰ পৰম বান্ধৱৰ দ্ৰব্য মই গ্ৰহণ কৰিব পোৱা নাই যদিও মোৰ লক্ষ্মী আছে সদায় খাইছোঁ নাই এইবোৰ মই তৃপ্তি পোৱা নাই কিন্তু মোৰ একান্তৰ বান্ধৱৰ অনা দ্ৰব্য লাগিলে সেই কাটা বিস্কুট টুকুৰাই হওক ন তথাপিতো ভাল লাগিব হয়নে বাৰু তথাপিতো ভাল লাগিব গতিকে সেইকণ খাইহে মই পৰম তৃপ্তি পাম বুলি কোনে আনিছে এই হৰি ভকতে অনা পিঠা সেই খাব লাগিব মই হয়নে বাৰু আচলতে তেনেকৈ খাব লাগে গ্ৰহণ কৰিব লাগে বন্ধু ঘৰত আনিলে বন্ধুৱে অনা দ্ৰব্য গ্ৰহণ কৰিব লাগে যে আজি বিপদ আমোদক এনেভাৱে তুমি লাজ নকৰিবা দিয়া মই তাকে খাই মোৰ পেটটো ভৰাওঁ হেনয় বচনে ব্ৰাহ্মণ যেবে সন্দেহ মাগা মাধৱে যে যেতিয়া এনেভাৱে প্ৰভু ভগৱন্ত কৃষ্ণই সেই ব্ৰাহ্মণক সান্দগুৰি মাগিলে সেই দ্বিজবয়ে কৃষ্ণক যে কি অধুমুখে তলমুখ কৰি কৃষ্ণৰ চৰণ চাই তেওঁ ভাবিছে আকাশ পাতাল ভাবিছে কি ভাবিছে কৈছে গুন্দিৰ টোপোলা কৰি কাষৰ তলি বস্তে আতি ঢাকি ঘূৰি মনত গুণন্ত লক্ষ্মী প্ৰতীক দিবু আকৌ কেনে কৰি মনতে ভাবিছোঁ টোপোলাটো লৈ তলফালে চাই কৃষ্ণৰ চৰণ চাই আছে যে এইজন লক্ষ্মীপতি ভগৱন্তক মই কেনেকৈ দিওঁ এইটো টোপোলা সাধাৰণ টোপোলা এটা ইয়াত আকৌ কোনো তেল দিও ভাজা নাই কোনো মাহে মছলাও নাই জিৰাও নাই মানে একো সোৱাদ বোৱাদ নাই খালি খোলাতে জুই তাপত ভাজি পেলাই দি পঠোৱা খুন্দি পেলাই দি পঠোৱা কি বা সোৱাদ পাব নাই মই কেনেকৈ দিম এনেভাৱে ভাবিছে পটফাকিত কৈছে নাহি আদ্ৰ লোন নিমখো নাই মৰিচ গোন্ধ জলকীয়াও নাই নাহি তেলো নাই জীয়াও জনী একোৱে নাই খুদাৰ আখৈ চাউল কেবা আখৈ চাউল ভাজি দিছে তাকে অলপ খুন্দি পেলাই ব্ৰাহ্মণনীয়ে টোপোলা বান্ধি দিছে মইনো কেনেকৈ দিওঁ এতিয়া কান্দ কৈছে কেনেমতে আকৌ দিবু ঈশ্বৰ আকৌ হাঁহিব আকৌ লোকে দেখি দিয়াৰ লগে লগে কেনেকৈ মই দিয়াৰ লগে লগে সকলোৱে দেখি মোক হাঁহিব এনেভাৱে বিপ্ৰ দামোদৰে কৃষ্ণৰ চৰণলৈ চাই নিৰীক্ষণ কৰি চিন্তা কৰি আছে আহক এই চিন্তা কৰি থকাৰ পিছত টোপোলা ওলাই নে নোলায় সেই টোপোলা আমিও ভাগত পাওঁ নে নাপাওঁ পিছত আহকচোন কৃষ্ণৰ লগতে আমিও যদি সেই একান্তৰ ভক্তজন বিপ্ৰ দামোদৰ লগত কৃষ্ণৰ লগতে সেই টোপোলাটো অকণমানো ভাগ পাওঁ সমস্তজন কৃতাৰ্থ হম জয় কৃষ্ণ পূর্ব জন্মে গৃহ
দেখিলন্ত আঠে বেঠে তিনি উলু কৰ নাথে চাপৰি চাহন্ত এক দৃষ্টি আতি পুতলাক যেন বান্ধি আছে আৰু বস্ত্ৰে দেখি কৃষ্ণ ভৈলা মহাতুষ্টি হিউ বস্ত্ৰ গান্থি মেলি দেখিলন্ত বনমালী নিৰমল চাউল চিৰা গুটি বিপ্ৰ কবুলন্ত সখী এতেকে সন্দেহ আনি কেনে মোক নেদা মন তুষ্টি জয় কৃষ্ণ এতিয়া সেই ব্ৰাহ্মণৰ অনাৰ দ্ৰব্যৰ কথা অন্তৰ্যামী ভগৱন্তই সমস্তৰ জানিলে যে সেই ব্ৰাহ্মণনীয়ে কি উদ্দেশ্য লৈ সেই ব্ৰাহ্মণক সেই কৃষ্ণৰ ওচৰলৈ পঠিয়াইছে অন্তৰ্যামী ভগৱন্তই সমস্ত কথা জানি আছে সমস্ত কথাৰ ভাবি কৃষ্ণৰ প্ৰভু ভগৱন্তই ভাবিছে যে এইজন ব্ৰাহ্মণে কি যে পুণ্য কৰিলে তেওঁ গৃহৰ ধৰ্ম তেওঁ ইচ্ছাই নাই কেৱল তেওঁ কি বিচাৰিছে তেওঁ মুখে পাবলৈ বিচাৰিছে কিন্তু ব্ৰাহ্মণনীও ইমান প্ৰতিব্ৰতা আছিল তেওঁ যে মনত এটা দুখ যে দৰিদ্ৰ বাবে তেওঁতো কিবা পদ পাব বিচাৰিছে নাই মই সেইগৰাকী ব্ৰাহ্মণনীক অৰ্থাৎ মোৰ বন্ধুৰ ব্ৰাহ্মণক কৃপা নকৰিলেও ব্ৰাহ্মণনী বাক্যষাৰ মই কৃপা কৰিবই লাগিব এনেভাৱে কৃষ্ণৰ প্ৰভু ভগৱন্তই ভাবিছে কৈছে ইহানৰ ব্ৰাহ্মণনী শান্তি দৰিদ্ৰ দুখক আতি সবে নপাৰি বৰ তাখে মই আন সখা জানি বুলিলা কাকুতি ৰাণী যায়ো প্ৰভু মাধৱৰ কাষে যে ব্ৰাহ্মণনী পঠিয়াইছে যিটো উদ্দেশ্য লৈ এই ব্ৰাহ্মণক দেখিছোঁ এওঁ মোক কেতিয়াও নক'ব গতিকে কিবা এটা পাব লগা হ'লে কিবা এটা দিব লাগে গতিকে মই যদি এই ব্ৰাহ্মণৰ টোপোলাটো খাব নোৱাৰোঁ তেতিয়াহ'লে ময়ো দেখোন দিব নোৱাৰিম নাই কিবা কৰি হ'লে কাঁহী যুঁজি হ'লে মই খাব লাগিব তাৰমানে মই গ্ৰহণ কৰিব পাৰিলে তেওঁক দিব পাৰিম মই যদি গ্ৰহণ নকৰোঁ তেওঁ কেনেকৈ পাব গতিকে এই ব্ৰাহ্মণনীৰ কথা ভাবিছে কৃষ্ণৰ প্ৰভু ভগৱন্তই এনেভাৱে ভাবি তেওঁ লাহে লাহে ব্ৰাহ্মণৰ কালতি চেপত থকাৰ চেলেঙে ঢাকি ৰখা সৰু টোপোলাটোলৈ চকু মাৰিছে নিৰীক্ষণ কৰিছে কৈছে এতেকে ইহাৰ আমি পৰম সম্পত্তি দিয়া সন্দাইবোৰ দৰিদ্ৰ মহাদুখ দেৱে নপান্ত যাক হেন সিদ্ধি দিবুহু আক ব্ৰাহ্মণীয় শোক মহাশোক যি দেৱতায়ো ঐশ্বৰ্য বিভূতি নাপায় বিচাৰিও পোৱা নাই আজি ইন্দ্ৰৰো নাই তাতোকৈ অধিক ঐশ্বৰ্য বিভূতি দি ব্ৰাহ্মণী দুখ মই দূৰ কৰা আজি সুখত আনন্দ ৰাখিবই লাগিব এনেভাৱে সেইজন ভগৱন্তই কৃষ্ণই ভাবি লাহে লাহে কি কৰিছে কৈছে এহি মতে চিন্তি হৰি হাসিয়া নিচল কৰি বিপ্ৰৰ নিশি কালখী তলত আৰু তাৰপিছত কৈছে এনেকৈ নিৰীক্ষণ কৰি লাহেকৈ তেওঁ কি কৰিলে আঠে বেঠে গৈ থাপ মাৰি সেই কালতি চেপত থকাৰ সান্দৰ টোপোলাটো কাঢ়ি লৈ গ'ল তুমি এই টোপোলাটোৰ মোৰ বাবে আনি তুমি লুকুৱাই ৰাখি তুমি কিয় এনে কাম কৰিছা মই কিমান আৱেগিক হৈ আছোঁ তুমি আনা দ্ৰব্যপণ গ্ৰহণ কৰিম দিয়া কাঢ়িলৈ চাই আনন্দত এতিয়া সেই টোপোলাৰ কৃষ্ণই কি কৰিব বাৰু আমাক সমস্তক দিয়ে নে নিদিয়ে বাৰু অকণমান আহকচোন বাৰু আমিও বিচাৰি চাওঁ ভগৱন্তৰ চৰণত সকলোৱে কৃষ্ণৰ চৰণত এবাৰ সেই ব্ৰাহ্মণে অনা টোপোলা অন্তত একো নালাগে এটা চাউল নহয় প্ৰভু তে মানে 100 টুকুৰা আৰু 100 টুকুৰা আৰু এটুকুৰা সামান্য পালেও হ'ব আমাৰ কাৰণে জয় কৃষ্ণ আহক
স্বামীদেৱ নাৰায়ণ কোনে জানি বেকত জলিলা ৰাম ইউ মুঠি ভুঞ্জা যেবে মুৰু যাইবে লাগেতে বে প্ৰভুৰ ব্ৰাহ্মণক সেবি বাক এহি মুঠি তেজিও ক প্ৰভু ৰাখিও কমুক সেৱা কৰি থাকো তোমাক ৰাম ৰাম ইহ লোক পৰলোক যত সিদ্ধি লাগে মানে ব্ৰাহ্মণক দিলা পূৰ্ণ কৰি তোমাৰতে বেশে তুস্ত্ৰ ভক্ত যেবে ভৈল পুস্ত্ৰ আক প্ৰভু জানো আগ ধৰি জয় কৃষ্ণ। এনেভাৱে কৃষ্ণৰ প্ৰভু ভগৱন্তই সেই চাউল চিয়াৰ মুঠি নি খুলি চাই আনন্দ লাভ কৈছে ওলোটাই নিব খুজিছিলা তুমি মোলৈ আনি যে মই তোমাৰ বান্ধৱৰ অকণমান দ্ৰব্যৰ পাবলৈ কিমান হেঁপাহে বাট চাই আছোঁ তুমি মোলৈ আনিও ওলোটাই নিব বিচাৰিছা যে তুমি কৈছে ওলোটাই শুনা সখী কওঁ বুজাই তুমি প্ৰিয় ভকতৰ লভিবোৰ সন্দেহ হেন মোৰ আনন্দ সীমা নাই তোমাৰ দৰে প্ৰিয়ৰ ভকতৰ দ্ৰব্য পাবৰ বাবে মই কিমান আনন্দই বাট চাই আছোঁ অকণমান পালে মোৰ আনন্দৰ সীমা নাইকিয়া হয় কৈছে এহি বুলি কৃপাময় মুখ মেলি আছিল আচম্বিতে হৰিকে ভুঞ্জিলা এক মুঠি এনেভাৱে সেই টোপোলা খুলি এক মুঠি প্ৰভু ভগৱন্তই ভোজন কৰিলে এই যে ভোজন কৰিলে তেতিয়া কৰাৰ লগে লগে এক মুঠি দ্বাৰাই কিবা পাইছে আৰু পিছত ওলাব আজি নাপায় আৰু সেইখিনি আজি নোলাব আৰু তথাপিতো চুই থৈ দিওঁ এই যে একমুঠি ভোজন কৰাৰ লগে লগে এই যে কৃষ্ণৰ দ্বাৰকা নগৰৰ যেনেকুৱা ঐশ্বৰ্য বিভূতি বিপ্ৰ দামোদৰ গৃহত হৈ গ'ল আৰু এই যে খাওঁতে ভগৱন্তই যি যে পৰিছিল কেইটামান এই আজি পৃথিৱীত আমি পাই আছোঁ লোকসকলে তে এই একমুঠি খালে যে আৰু একমুঠি খাই ভাল পোৱাৰ লগে লগে ভক্তৰ দ্ৰব্যৰ বাবে আৰু এমুঠি খাব বিচাৰোঁতে লক্ষ্মীবাই আহি ভগৱন্তৰ কৃষ্ণক থাপ মাৰি হাতত ধৰিছে হে প্ৰভু তুমি এই ভুলটো নকৰিবা তুমি কি হোৱাৰ যে তুমি ভক্তৰ সকলৰ তোমাৰ মানে ভক্তিত তুমি সন্তুষ্ট হয় তুমি মুকে পাহৰি যোৱা কাৰণ আজি তুমি এই মুঠি যদি গ্ৰহণ কৰা তেনেহ'লে ময়ো যে সেই বিপ্ৰগৃহতহে দামৰ মানে দাসী হৈ থাকিব লাগিব মই তোমাক শৰণ সেৱা কৰা সুবিধা নাপাম প্ৰভু তোমাক শৰণ সেৱা কৰা সুবিধা অকণমান মোকো দিয়ক যে তোমাৰ আৰু বিপ্ৰৰ মাজত কোনো পাৰ্থক্য নাই সমান সমান হৈ গ'ল প্ৰভু এই মুঠি তুমি গ্ৰহণ নকৰিবা লক্ষ্মী মাই এনেভাৱে হাতত ধৰিলে কৈছে আৰু মুঠি লৈলা তুলি ভাল চাদ ভুঞ্জু বুলি চাবৰ দিয়া ধৰিলা লক্ষী থাৱে আউৰ নুভুঞ্জিবা বুলি কহিলন্ত মৃদু কৰি পৰম ঈশ্বৰী ধীৰে ধীৰে হে কৈছে হে প্ৰভু তুমি আৰু এই মুঠি গ্ৰহণ নকৰিবা কাৰণ এই মুঠি ভোজন কৰিলে মই সেই বিপ্ৰক দাসী হ'ব লাগিব যে এই মুঠি প্ৰভু তুমি গ্ৰহণ নকৰিবা কাৰণ মই তোমাৰ দাসী হৈ তোমাক সেৱা কৰিম প্ৰভু মই বামুণক সেৱা নকৰোঁ তোমাক সেৱা কৰিম তোমাহে সেৱা কৰিম মই বামুণক সেৱা নকৰোঁ সেই তেতিয়াৰ পৰাই বিপ্ৰ দামোদৰ অৰ্থাৎ ব্ৰাহ্মণ জাতিটো ধনী গম পালেনে আৰু এটা কথা আপোনালোকে মন কৰিব আমি ভকতসকল আপোনালোক কোনে কেনেকুৱা নাজানো যিসকল একান্ত ভক্ত সদায় বিপ্ৰ দামোদৰ জানি ল'ব তেওঁলোকৰ একো নাই প্ৰভু আকালো নাই ভঁৰালো নাই কিন্তু আকালো নাই ভঁৰালো নাই হয়নে একান্ত ভক্ত তাৰমানে কিয় বিপ্ৰ দামোদৰ হ'বই যদি সেই বিপ্ৰ দামোদৰ দৰিদ্ৰ নহয় ঈশ্বৰক ভজনা কৰে ধৰি লওক কালি যদি আপোনালোক সমস্ত আমাৰ সমস্ত কি হয় নাজানো আপোনালোকৰ কথা নাজানো আমাৰ কথা কওঁ যদি কোটিপতি যদি ধন পাই যাওঁ ঈশ্বৰৰ কথা ভাগৱতে এৰি দিম এই এঘৰ ধন পালোঁ কিহৰ ভাগৱত লাগি থাকে কৰিব লাগে অমুক লাগে তমুক লাগে পূৰা লাগি যাম হয়নে বাৰু
গতিকে ঈশ্বৰে নিদিয়ে যদি সেই একান্ত ভক্তসকলক ঐশ্বৰ্য বিভূতি দি লয় প্ৰভুৱে জানে মোক কোনো সেৱা নকৰিব হয়নে বাৰু কোনো সেৱা নকৰিব গতিকে সেইকাৰণে যে কৃষ্ণৰ ভকতসকল হ'ল বিপ্ৰ দামোদৰ তেওঁলোকৰ এসোবাৰ ধন টকা পইচা কাৰো নাই আকালো নাই কিন্তু ভঁৰালো নাই কিবা অসুবিধা হৈছে ভগৱন্তই চলাব ভগৱন্তই মনুষ্যৰূপে চলাব কোনোবা এজনক পঠিয়াব যোৱা এইজন ভক্তৰ বিপদৰ পাছত তুমি আমাক সহায় কৰাচোন যে সেইকাৰণে আমাৰ ভক্তসকলৰ মাজে ইজনে সিজনে অকণমান সহায় কৰা কৰি থাকে এতিয়া ধৰক ক'ৰবাত কেতিয়াবা কিবা এটা দৃশ্য দেখি আহিলে মানুহে কয় নহয় চকুৰ আগত ভাঙি আছে দেই দৃশ্যটো বা এনেকুৱা এটা ঘটনা দেখি আহিলোঁ এই যেনেকৈ এই ঘটনাবোৰ মানে এক্সিডেণ্ট হওক বা কিবা এক্সিডেণ্ট কিবা কিবি দৃশ্য দেখিলে যে বহুত সময়লৈ চকুৰ আগত যে ভাঙি থাকে চকুৱে দেখা যেন লাগি থাকে তদনুৰূপ আমি যে ভাগৱতৰ এই পদবোৰ যে পাঠ কৰোঁ বা শ্ৰৱণ কৰোঁ এই শব্দবোৰ শুনাৰ লগে লগে তাৰ প্ৰতিছবি আমাৰ হৃদয়ত ভাঙিব লাগিব সেইকাৰণে কৈছে ভাই মুখে বোলা ৰাম হৃদয় ধৰা ৰূপ এতেকে মুকুতি পাই বা কহিলো স্বৰূপ এতিয়া আটাইতকৈ ডাঙৰ হ'ল কোনজন ভাইৰ কথা কৈছে এইটোতো বিচাৰি ল'ব লাগিব আমি হয়নে বাৰু সেইজন হৈছে মন ভাই এতিয়া সেই মনক আমাক কি কৰিব পাৰিছে ভগৱন্তৰ ৰূপ চিন্তা কৰিব পাৰিছে সেইকাৰণে কৈছে ভগৱন্তৰ ৰূপ চিন্তা কৰিব পাৰিছে আমাৰ মানে মনৰ ভাই কি চিন্তা কৰিছে বিষয় চিন্তা কৰিছে সেইকাৰণে কৈছে আপোনাৰ অ হে পাগল মন কি দেখি পগলা হলি অ ভাইজা পুত ধান তাতে দিলি মন হৰি নাম পাহৰি গলিহে পাগল মন কি দেখি পগলা হলি এই মনক ভগৱন্তৰ ৰূপ চিন্তা কৰিব দিছে আমাৰ আকৌ এই মনে বিষয় চিন্তা কেতিয়া হয় জানেনে যদি আমি এই ভগৱন্তৰ চৰণত এক মনৰ ভাৱে এক কৰি চিত আৰু দিব পৰা নাই যে সেইকাৰণে আমি এইকণ ব্যৱস্থা কৰিব লাগিব কেৱল সাধুসংগ মাধ্যমত আমি লাহে লাহে পাৰিম আপোনালোকে চাব যদি আসন লোৱা খেলি মেলি হ'ল সি শ্ৰৱণে হওক কীৰ্তনে হওক খেলি মেলি থাকিব প্ৰথম আসনখনে শ্ৰৱণই হওক বা কীৰ্তনে হওক সাধুসংগত আহি সেৱাৰটো ধৰি যদি ভালদৰে ঈশ্বৰক চিন্তা কৰি আসন লোৱা নাই বেছি সময় বহি থাকিব নোৱাৰে পাঠৰতে হওক ব্যাখ্যাতে হওক নামতে হওক বা শ্ৰৱণ কৰোঁতে হওক কিবা কৰোঁতে হওক য'তেই নাথাকক তাৰ অধৈৰ্য থাকিব এই বহিল অলপ সময় ইফাল সিফাল কোনো কথা কৈ থাকি উঠি গ'ল ক'ৰবাত আকৌ আহি বহিল নাই শান্তি নাপায় অশান্তিতে থাকিব সেইকাৰণে আসন বসনৰ বহুত কথা আছে হয়নে বাৰু সেইকাৰণে প্ৰথম আহি আসনখন লওঁতে ঈশ্বৰক যদি নিবেদন সমস্ত কৰা হ'ল তেনেহ'লে যিমানকণ সময় সাধুসংগ হ'ব তেওঁ একদম নিখুঁতভাৱে বহি একস্তে নিশ্চলে থাকিব পাৰিব যে আমি সেই নিশ্চলে থাকি ভক্তি কৰিব লাগিব যাহক গুৰু সমস্ত মাতৃ সমস্তৰ এনেভাৱে সেই আজি লক্ষ্মীপতি ভগৱন্তক লক্ষ্মী মায়ে বাধা প্ৰদান কৰিলে যে হে প্ৰভু তুমি এনে কৰ্ম নকৰিবা নহ'লে মই ব্ৰাহ্মণৰ ঘৰত দাসী হৈ থাকিব লাগিব ইহলোক পৰলোক যত সিদ্ধি লাগে মানে ব্ৰাহ্মণকো দিলা পূৰ্ণ কৰি তোমাৰ তেবেশে তুষ্ট ভক্ত যেবে ভৈলে পুস্ত্ৰ আকৰ প্ৰভু জানো আগৰ ধৰি তুমি যি দিব লাগে ইহলোক পৰলোক সমস্ত তুমি সেইজনক কৃপা কৰিলা আকৌ তুমি একো দিব নালাগে যাহক গুৰু